আপোনালোকে কুৰাণ পঢ়িলে মানে মই কুৰাণ পঢ়িলে আপোনালোকে ভাল পায় হয়নে ঠিকে আছে মই আপোনালোকৰ কাৰণে কুৰাণ পঢ়িম আপোনালোকক মই শুনাম কুৰাণ পঢ়ি শুনাম তিলাৱত কৰি শুনাম আপোনালোকে ক'বচোন কোনটো সূৰা শুনিব বিচাৰে মোক জনাব হেতু হিচাপে মই আপোনালোকক শুনাই গৈ থাকিম এতিয়া কথাটো হৈছে আপোনালোকে মোক যে বেয়া পায় মই আজি জানিব বিচাৰিম আপোনালোকৰ পৰা কাৰণটো কক কি কাৰণে বেয়া পাইছে বহুতে মোক কমেন্ট কৰি আছে বহুতে মোক মেছেজ কৰি আছে যোৱা 2 দিনৰ পৰা মই অলপ কেটামান আয়াত মানে কুৰাণৰ পাঠ কৰিছিলো শুনাইছিলো বহুতে ভাল পাইছে আৰু তাৰ পিছত তেওঁলোকে কমেন্ট কৰিছে যে আপুনি এনেকৈ থাকক এনেকৈ থাকিলে আপোনাক ভাল লাগে আৰু আপুনি মানে বাকিবোৰ এৰক বহুতে মোক তেনেকৈ কৈছে তো আজি মই জানিব বিচাৰিম আপোনালোকৰ পৰা আপোনালোকে কুৰাণ পঢ়িলে ভাল পায় ঠিক আছে মই কুৰাণ পঢ়িম আপোনালোকৰ কাৰণে লাইভ কুৰাণ পঢ়িম আপোনালোকৰ কাৰণে লাইভ কুৰাণৰ কথাখিনি আলোচনা কৰিম ঠিক আছে অনুবাদখিনি আপোনালোকক বুজাই দিম আৰু যিমান আপোনালোকে মোৰ পৰা বিচাৰে মই সেইখিনি কৰিম কিন্তু আপোনালোকে মোক কেতিয়াও হসা কথা ক'বলৈ বাধা নিদিব মোৰ এটা অনুৰোধ এইটোৱে আপোনালোকৰ ওচৰত হসা কথাটো মোক ক'বলৈ দিয়ক হেতু আপোনালোকে মোক বাধা নিদিব এটো মোৰ অনুৰোধ থাকিলে আপোনালোকৰ ওচৰত মই সকলোকে অনুৰোধ জনাইছো বিনম্ৰ অনুৰোধ জনাইছো মোক হসা কথা ক'বলৈ দিয়ক আপোনালোকে মোৰ ভিতৰত কি বেয়া গুণ দেখিছে আপোনালোকে মই কাৰোবাৰ পৰা টকা খাইছো আপোনাক কক যদি মই খাইছো কক প্ৰমাণ দিয়ক মই কাৰোবাৰ পৰা টকা খাইছো যদিহে মই কাৰোবাক কিবা কথাত বিনা কাৰণত মই এনে আঘাত দিছো বা কাৰোবাৰ মই মাটি ঠেলিছো কৰবাত মই দালালি কৰিছো মই যদি দালালি কৰিছো কক আপোনালোকে মই অমুক জায়গাত বলে আপুনি দালালি কৰিছে এখানে বেয়া পাও মইতো একো কৰা নাই বহুতে মোক কয় মই চৰকাৰৰ দালাল আজিৰ তাৰিখত চৰকাৰৰ আটাইতকৈ ডাঙৰ শত্ৰু দেখোন ক'বলৈ গ'লে ময়ে হওঁ আপোনালোকে ভাবি চাওক হিন্দু মুছলমানৰ ৰাজনীতি যি সকলে কৰি আছে আজিৰ তাৰিখত সেই সকলৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে মুস্তাফা কামাল আজহাৰী যি সকলে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে তেওঁলোকৰ আটাইতকৈ ডাঙৰ শত্ৰু কিন্তু মই হওঁ কাৰণ মই হিন্দু মুছলমানক এক কৰিব বিচাৰি আছো কথাটো ভাবি চাওক আপোনালোকে এবাৰ মানে নিৰপেক্ষ হিচাপে ভাবি চাবচোন আপোনালোকে ঠিক আছে মোৰ কথাখিনিত খালি শুনক হা তেতিয়া আপোনালোকে ধৰিব পাৰিব মই কি কৰিছো নকৰিছো ইয়াৰ হেখিনি বাদ দি পেলাই আপোনাৰ কথাখিনি অলপ মানে অকলহৰে বহি পেলাই ভাবি চাবচোন আজিৰ তাৰিখত যি সকলে ৰাজনীতি কৰি আছে হিন্দু মুছলমানক লৈ পেলাই তেওঁলোকৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে মুস্তাফা কামাল আজহাৰী কাৰণ মই হিন্দু মুছলমান সকলোকে এক কৰিব বিচাৰি আছো চিন্তাধাৰা এক কৰিব বিচাৰি আছো ধৰ্মীয় চিন্তাধাৰা হওক বা সামাজিক চিন্তাধাৰা হওক সকলোৱে কি সকলো দিশতে কিন্তু মই এক কৰিব বিচাৰি আছো আৰু এনেকুৱা এজন মানুহ যিজন ব্যক্তিয়ে হিন্দু মুছলমানক এক কৰিব বিচাৰে সেইজন ব্যক্তি হসা কথা ক'বলৈ গ'লে কিন্তু আটাইতকৈ ডাঙৰ শত্ৰু হ'ব তেনেকুৱা ৰাজনীতি কৰা মানুহৰ যি সকলে ধৰ্মক লৈ ৰাজনীতি কৰি পেলাই নিজৰ গাদী বচাই আছে কথাটো ভাবি চাওক আপোনালোকে মোক কিয় বেয়া পাইছে মই বিজেপিৰ টকা খাইছো বিজেপিৰ কোনো নেতাৰ লগত মোৰ কোনো সম্পৰ্ক নাই কোনো নেতাৰ লগতে আপোনালোকে আজিৰ লগে জানো মোক দেখিছে কোনোবা এমএলএ এমএলএৰ ওচৰত গৈ পেলাই মই আড্ডা মাৰি ফুৰিছো কোনোবা মন্ত্ৰী সন্ত্ৰীৰ লগত গৈ পেলাই মই আড্ডা মাৰিছো মই হেবো ভাল নাপাও মই এটা সাধাৰণ মানুহ যিসকলে মোক লগ পাইছে তেওঁলোকে ভালকে জানে মোৰ লাইফ ষ্টাইল একেবাৰে সাধাৰণ হয় মোৰ ঘৰত আহিলে আপোনালোকে গম পাব মই কেনেকুৱা হওঁ যিসকলে আহিছে তেওঁলোকে জানে মোৰ কথাটো মোৰ এইবোৰৰ লগত কোনো সম্পৰ্ক নাই মোৰ সম্পৰ্ক এই কিতাপবোৰ দেখিছে নহয় এই কিতাপবোৰৰ লগতে মোৰ সম্পৰ্ক এইখিনিয়ে হৈছে মোৰ অস্ত্ৰ এইখিনিয়ে মোৰ সম্বল এইখিনিৰ লগতে মোৰ সম্পৰ্ক আছে আৰু যিবোৰ কথা মই হসা দেখো হেখিনি মই কৈ দিও হেতু লাগিলে বিজেপিৰ মানুহেই কক হেয়া লাগিলে কংগ্ৰেছৰ মানুহেই কক হেয়া লাগিলে আৰু কোনোবাই কক হসাটোক মই সদায় সাপোৰ্ট কৰো হেয়া লাগিলে হিন্দুৱেই কক বা হেয়া লাগিলে মুছলমানেই কক মোৰ এইবোৰ মই নাচাও কোনটো ধৰ্মৰ মানুহে কি কৈছে কাক কৈছে মই হেতু নাচাও মোৰ চিন্তাধাৰাটো হৈছে যে মানুহজনে আসলতে কি কৈছে মই হেতু হে চাও তাৰ ওপৰত মই মোৰ মন্তব্য সদায় দি আহিছো ইয়াতে কোনটো দলৰ মানুহে কৈছে নকৈছে মই হেতু কেতিয়াও চোৱা নাই দেই আপোনালোকে হয়তো
মোক ভুল বুজি আছে কিছুমান কথা মোৰ গৈ পেলাই লগ মানে মিল পৰে গৈ বিজেপিৰ লগত তো বিজেপিৰ লগত কিছুমান কথা মিল পৰিলেই যে মই বিজেপিৰ দালাল তেনেকুৱা কোনো কথা নাই বাট মই বহু কথাত মই সাপোৰ্ট কৰো কিয়নো মই তেওঁলোক কিছু প্ৰজেক্ট এনেকুৱা মই পাইছো যিখিনি আমাৰ দেশৰ কাৰণে ৰাইজৰ কাৰণে সমাজৰ কাৰণে ভাল হয় সেইকাৰণে সেইখিনি প্ৰজেক্টত মই তেওঁলোকক সাপোৰ্ট কৰিছো সাপোৰ্ট কৰাৰ অৰ্থ এইটো নহয় যে মই তেওঁলোকৰ পৰা টকা খাইছো বা মোৰ কিবা যোগাযোগ আছে ফোন যোগে বা হোৱাটছআপ যোগে কোনো ধৰণৰ কোনো যোগাযোগ মোৰ লগত নাই যদি থাকিলেহেঁতেন যদি মোৰ লগত যোগাযোগ থাকিলেহেঁতেন মই এক ৰাতি জেলত নাথাকিলোহেঁতেনতো মোক জেলততো তেওঁলোকেই ভৰাইছে মিলি পেলাই নহলে কোনে ভৰাব আৰু বিজেপিৰ লগত আৰু চৰকাৰৰ লগত আৰু কাৰোবাৰ লগত মোৰ কিবা সম্পৰ্ক থাকিলে মোক জানো জেলত ভৰালেহেঁতেন নভৰালেহেঁতেন নহয় কথাটো ভাবি চাওক আপোনালোকে এনেই মিছামিছি আপোনালোকে মোক ভাবি আছে মই কাৰোবাৰ দালাল মই কাৰো দালাল নহয় মই কোনো দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক কোনো দল সংগঠনৰ লগত মোৰ কোনো সম্পৰ্ক নাই এই কথাটো মই একদম ক্লিয়াৰ কৰি দিছো আপোনালোকক আপোনালোকে কেতিয়াবা দেখিলে মোক ক'ব এইটো ডাউনলোড কৰি ৰাখিব কোনো দল সংগঠনৰ লগত মোৰ কোনো ধৰণৰ ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ লগত মোৰ কোনো সম্পৰ্ক নাই এই কথাটো একেবাৰে ক্লিয়াৰ আৰু মোৰ হেবোৰ সাবজেক্টটো মোৰ নহয় দল সংগঠনৰ লগত কথা পাতা তেওঁৰ লগত আলোচনা কৰা ৰাজনৈতিক অৰাজনৈতিক হেতু মোৰ সাবজেক্ট নহয় মোৰ সাবজেক্ট হৈছে কুৰাণ মোৰ সাবজেক্ট গীতা মোৰ সাবজেক্ট বাইবেল আৰু এই কিতাপসমূহ ঐশ্বৰিক কিতাপ হয় আল্লাহ ঈশ্বৰ ভগৱানৰ কিতাপ হয় গতিকে এই কিতাপসমূহত লুকাই থকা ৰহস্যখিনি মই উলাই আনাটো হৈছে মোৰ সাবজেক্ট আৰু সেই সাবজেক্টৰ ওপৰত মই দিনে ৰাতিয়ে কষ্ট কৰি আছো মই আপোনালোকে হাজাৰ তিৰস্কাৰ কৰিছে মাৰিব বিচাৰিছে জ্বলাব বিচাৰিছে কাটিব বিচাৰিছে তাৰ পিছতো কিন্তু মই এই কথাখিনি সদায় কৰিছো গতিকে কোনো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ লগত মোৰ কোনো সম্পৰ্ক নাই আপোনালোকে নিজে প্ৰমাণ চাই লওক দল সংগঠনৰ লগত জানো মোৰ কিবা সম্পৰ্ক আছে কিছুমান হসা কথা প্ৰতিটো দলৰ মানুহেই কয় গতিকে কিছু কথাত যেতিয়া তেওঁলোকৰ কথা মোৰ লগত মিলি যায় মই সাপোৰ্ট কৰো তাত হেতুতে বহুতে ভাবে মই চাকে বিজেপিৰ দালাল মই চাকে কিবা হিন্দু সংগঠনৰ দালাল নাই তেনেকুৱা একো নহয় বুজি পাইছে হেতু মিছা কথা যদি হলহেঁতেন তেতিয়াহলে এই যে যিটো মোৰ বিপদৰ সময় আহিছিলে তেতিয়া কোনো বিজেপিৰ নেতাই মোক লগ দিয়া নাই ঠিক আছে কোনো কংগ্ৰেছৰ নেতাই মোক লগ দিয়া নাই কোনো দল সংগঠনে মোক লগ দিয়া নাই মোৰ ফ্যামিলিৰ মানুহে মোক লগ দিছে হেতু সময়ত ঠিক আছে ফ্যামিলিৰ মানুহেটো লগ দিব কোনেও মোক লগ দিয়া নাই গতিকে এই কথাটো কনফাৰ্ম মই বিজেপিৰ দালাল নহও বিজেপিৰ লগত মোৰ কোনো সম্পৰ্ক নাই কংগ্ৰেছৰ লগত দালাল নহও কংগ্ৰেছৰ লগতো কোনো সম্পৰ্ক নাই আৰু বাকি যি কাক কয় স্পিৰিচুৱেল এডুকেশ্যন হেতু হৈছে মোৰ আধ্যাত্মিক এডুকেশ্যন কুৰাণ বা গীতাৰ নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈ আছিল কাৰণে আপোনালোকে কানেকশ্যনটো কাটি গৈছিলে নেটৱৰ্কৰ অলপ ইস্যু হৈ থাকে মোৰ লাইব্ৰেৰীত অলপ প্ৰব্লেম কৰে স্লো নেটৱৰ্ক কানেকশ্যন দেখাই আছে তো মই যেটো কথা কৈ আছিলো যে মোৰ যেটো এডুকেশ্যন হেয়া হৈছে স্পিৰিচুৱেল হয় টোটালি স্পিৰিচুৱেল হয় বস্তুটো ৰাজনীতি বা অৰাজনৈতিক এইবোৰ দল সংগঠন বা বিভিন্ন কথা বিষয়বস্তু মোৰ নহয় মোৰ বিষয়বস্তুটোৱে হৈছে আপোনাৰ এটা আধ্যাত্মিক বিষয়বস্তু হেয়া হৈছে ঐশ্বৰিক কিতাপ হৈছে মোৰ বিষয়বস্তু গতিকে ঐশ্বৰিক কিতাপ যাৰ বিষয়বস্তু হ'ব তেনেকুৱা এজন মানুহে কেতিয়াও ৰাজনীতিৰ বা এইবোৰ বিভিন্ন দল সংগঠনৰ লগত জড়িত হৈ নিজকে এইবোৰ ফিল্ডত আনিব নিবিচাৰে কেতিয়াও নিবিচাৰিব যদিহে প্ৰকৃততে তেখেতে ঐশ্বৰিক যিটো আপোনাৰ আধ্যাত্মিক শিক্ষা আছে হেতুৰ লগত জড়িত হৈ আছে গতিকে এইটো এটা ভুল চিন্তাধাৰা সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰি আছো আমাৰ বিশেষকৈ আমাৰ মুছলিম সমাজক আপোনালোকে কুৰাণ পঢ়িলে ভাল পায় ঠিক আছে মই আপোনালোকৰ কাৰণে কুৰাণ পঢ়িম মই 10টা ষ্টাইলত কুৰাণ পঢ়িব পাৰো আপোনালোকে এটা ষ্টাইলতে শুনি থাকে সদায় ঠিক আছে কিন্তু মই 10টা ষ্টাইলত কুৰাণ পাঠ কৰিব পাৰো যেটো কাৰাতে আশাৰা বুলি কয় হেতুৰ ওপৰত মোৰ সাৰ্টিফিকেট লোৱা আছে তো মই পঢ়িম আপোনালোকৰ কাৰণে পঢ়িম আপোনালোকে যদি ভাল পায় পঢ়িম কিন্তু মোৰ কথা হৈছে অকল হেখিনিতে মোক সীমাবদ্ধ ৰাখিব বিচাৰিছে নেকি আপোনালোকে অকল হেখিনিতে যদি সীমাবদ্ধ ৰাখিব বিচাৰিছে তেতিয়াহলে হেতু কেনেকুৱা হ'ব এবাৰ আপোনালোকে কওকচোন আজি আমাৰ সমাজত কি ধৰক মানে এনেকুৱা মানুহৰ প্ৰয়োজন নাই নেকি যি সদায় হসা কথা কৈ যাব আৰু যি সদায় ধৰক অন্যায়ৰ বিৰুদ্ধে মাত মাতিব এনেকুৱা এখন সমাজ আমাৰ নালাগে নেকি যেনেকুৱা সমাজ হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামৰ যুগত তেখেতৰ যেনেকুৱা সমাজ আছিল তেনেকুৱা এখন সমাজ আমাৰ নালাগিব নেকি
এনেকুৱা এখন সমাজ যিখন সমাজত কোনো ধৰণৰ ক্ৰাইম নাথাকিব, কোনো ধৰণৰ আপোনাৰ পাপ নাথাকিব, হা, একেবাৰে আপোনাৰ অপৰাধ মুক্ত এখন সমাজ আমাক নালাগিব নেকি? আমি এনেকেই থাকিম নেকি? সদায় আমাক মানুহে গালি পাৰি থাকিব। কিছুমান নেতা, 2 টকীয়া নেতাই আহি পেলাই আজি আমাক গালি পাৰি থাকিব, মিয়া মানুহক গালি পাৰি থাকিব, ঠিক আছে, আমাক ঠাট্টা কৰি থাকিব, লাজ দি থাকিব। 2 টকীয়া নেতা ন এইবিলাক? আমাৰ ভোটত জিকি পেলাই আমাক গালি পাৰা তেনেকুৱা মানুহবিলাক, যিবিলাকক আমি ভোট দি পেলাই জিকাও, সিহঁতি আমাকে গালি পাৰে কিছুদিন পিছত। তেনেকুৱা 2 টকীয়া নেতাৰ গালি খাই খাই আমি থাকিম নেকি? আমাৰ সমাজখন আমি ভাল কৰিব নালাগিব নেকি? আমাৰ এনেকুৱা সমাজ নালাগিব নেকি যি সমাজৰ ওপৰত কোনো আঙুলি উঠাব নোৱাৰিব, বেষ্ট সমাজ হ'ব? আমি সকলোৱে কওঁ হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম সৰ্বশ্ৰেষ্ঠ মানৱ। হয়, মানিছো সৰ্বশ্ৰেষ্ঠ মানৱ হয়, কিন্তু আমি জানো হৈছো সৰ্বশ্ৰেষ্ঠ সমাজ? তেখেত নম্বৰ 1, কিন্তু আজি আমি জানো নম্বৰ 1 হৈছো? প্ৰশ্নটো তাত সোমাই আছে, ঝামেলাটো তাতে লাগি আছে আজি আমাৰ, যে হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম সৰ্বশ্ৰেষ্ঠ মানৱ। ইয়েস, তাত কোনো সন্দেহ নাই কাৰো, সৰ্বশ্ৰেষ্ঠ হয়। প্ৰশ্নটো হৈছে সেই সৰ্বশ্ৰেষ্ঠ মহামানৱৰ আমি অনুসৰণকাৰী হৈ আজি আমি সৰ্বশ্ৰেষ্ঠ সমাজ গঠন কৰিব পাৰিছোনে? প্ৰশ্নটো ইয়াত সোমাই আছে। আজি আমি আমাৰ কিছুমান ভুলৰ কাৰণে আমাৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ অৱতাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামৰ চৰিত্ৰত আমি কৰবাত নহয় কৰবাত আমি দাগ লগাই দিয়া নাই জানো? আমাৰ কাৰণে কৰবাত নহয় কৰবাত তেখেতৰ চৰিত্ৰৰ ওপৰত কিছু মানুহে প্ৰশ্ন উঠোৱা নাই জানো? সেইকাৰণে কি আপুনিও গালি পাৰিব নেকি? কোনোবাই কোৰাণক অপমান কৰিছে, আমি তেনেকুৱা ব্যক্তিক মাতি আনিব লাগে, মাতি আনি আমি তেওঁলোকক বুজাই দিব লাগে যে আপুনি যিটো কোৰাণক গালি পাৰিছে একচুৱেলি কোৰাণত তেনেকুৱা কোনো কথা নাই। বাৰে বাৰে নেটৱৰ্কৰ প্ৰব্লেম হৈছে, ইয়াতে অলপ কানেকশ্যনটো শ্ল' দেখাইছে কাৰণে কাটি গৈছে। মই যিটো কথা কৈ আছিলো যে আজি হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ওপৰত যদি কোনোবাই প্ৰশ্ন উঠায়, তেখেতৰ চৰিত্ৰক লৈ যদি কোনোবাই কিবা কয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব? আমি 1,40,00,000 মুছলমান নাই জানো অসমত? আমাৰ কৰ্তব্যটো কি তেতিয়া? আমি তেনেকুৱা ব্যক্তিৰ লগত আমি বহিব লাগিব, আলোচনা কৰিব লাগিব, বুজাব লাগিব কথাখিনি। তাকে নকৰি আমি যদি গালি পাৰো, তেতিয়াহ'লে সেই ব্যক্তিজনৰ মন্তব্যখিনি সঁচা হৈ যায়। তেতিয়া যে সঁচাকে এওঁলোকৰ চৰিত্ৰ নাই, এই মানুহখিনি আচলতে সঁচাকে অভদ্ৰ, অসুৰ বুলি সঁচাকে প্ৰমাণ হৈ যাব। তেতিয়া যোনে আমাক গালি নাপাৰক, আপোনালোকে লক্ষ্য কৰিছে নাই, যেতিয়াৰ পৰা মই সৰব হৈ আছো তেতিয়াৰ পৰা চব ঠাণ্ডা হৈ আছে। অসমত কোনেও কোৰাণৰ ওপৰত প্ৰশ্ন উঠোৱা নাই আৰু হ'ব নোৱাৰে। মই থকালৈকে অসমত প্ৰশ্ন উঠাব নোৱাৰে। সি যেনেকুৱা ডাঙৰে নেতা নহওক কিয়নো মই প্ৰশ্ন উত্তৰ দিম। কোৰাণে কাকো গালি পাৰা নাই। কোৰাণ সৰ্বশ্ৰেষ্ঠ কিতাপ এইটো কাৰণেইটো হৈছে যে কোৰাণে সকলোকে সমান মৰ্যাদা দিছে। কোৰাণেই যদি কাৰোবাক গালি পাৰে, তেতিয়াহ'লে সেই কোৰাণ সাৰ্বজনীন কেনেকে হ'ব, ইউনিভাৰ্চেল কেনেকে হ'ব? আপোনালোকে কথাখিনি বুজিব চেষ্টা কৰক। এইটো ধৰক কোনো ধৰণৰ আপোনাৰ জালচাত ভাষণ নহয়, কাৰণ সেইবোৰ কাহিনী চাহিনী কয় মানুহক বুজোৱা হয়, কিন্তু মই যিখিনি কথা কৈ আছো এইটো কিন্তু অলপ ইণ্টেলেকচুৱেল লেভেলৰ কথা হয়, অলপ কথাখিনি বুজি পাব লাগিব। কোৰাণ সাৰ্বজনীন হয়, সেই কোৰাণে যদি কাৰোবাক গালি পাৰে তেতিয়াহ'লে কোৰাণখন সকলোৰে কাৰণে সমান নহলগৈ। কোৰাণে কাৰোবাক অপমান কৰিছে, কোৰাণে কাৰোবাক সন্মান দিছে, তেনেকুৱা প্ৰশ্ন আহিব। সেইটো আচলতে কোৰাণ তেনেকুৱা নহয়, গীতাও তেনেকুৱা নহয়, ঐশ্বৰিক কিতাপসমূহ তেনেকুৱা নহয় কেতিয়াও। বুজি পাইছেনে শ্ৰদ্ধাৰ ৰাইজসকল? আমাৰ মোৰ বিশেষকৈ কথাখিনি অলপ আপোনালোকে মানে খুব অনুভৱ কৰিব চেষ্টা কৰক। মই কৈ আছো কি, আজি সত্যৰঞ্জন বৰাৰ কুৱেশ্যনখিনি আনচাৰ মই নিদিলে সেইখিনি আনচাৰ থাকি গ'লহেঁতেন। আপোনালোকে কথাটো বুজক। কিছুদিন পূৰ্বে আজান দিয়াৰ সময়ত সত্যৰঞ্জন বৰাই ভাষণ বন্ধ কৰিছিলে। সেইটো কাৰ কাৰণে হ'ল? সেইটো একমাত্ৰ মই তেখেতক আমাৰ আদৰ্শখিনি দেখুৱাৰ কাৰণেইটো তেখেতে বন্ধ কৰিলে ভাষণ। নহ'লেতো তেখেতেই দেখোন কৈ থাকে আজান দিব নালাগে, আজান বন্ধ কৰি দিব লাগে। তেখেতেই কৈ আছে মাইক লাউড স্পীকাৰ খুলি দিব লাগে। কিন্তু সেইজন ব্যক্তিয়ে আজি লাউড স্পীকাৰত আজান দিয়াৰ সময়ত তেখেতে ভাষণ বন্ধ কৰি পেলাই আজানৰ টাইমটো তেখেতে কি কৰিছে, নীৰৱ হৈ থাকিলে, ভাষণ তেখেতে ৰখাইছে। আজি এইখিনি কিয় হ'ল?
একমাত্ৰ তেখেতক দুবাৰকৈ মই লখিমপুৰ মাতি আনিছো, মোৰ ঘৰলৈ আনিছো, আমাৰ গাঁৱত আনিছো, মোৰ লাইব্ৰেৰীত আনিছো। তেখেতক মই কথাখিনি খুব মৰমেৰে দাঙি ধৰিছো, অতি সন্মানেৰে তেখেতৰ কথাখিনি আনসাৰ মই দিছো যে আমাৰ ধৰ্মটো এইটো 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 এইটো, ইয়াত এনেকুৱা এনেকুৱা কথাবোৰহে আছে। তাৰ পিছত তেখেতৰ অন্তৰৰ পৰা আজানৰ প্ৰতিয়ে হওক বা ইছলামৰ প্ৰতিয়ে হওক এটা সন্মান ওলাই আহিছে, আৰু সেই সন্মানৰে ফল হিচাপে আজি তেখেতে আজান লাউড স্পিকাৰত হৈ থকা অৱস্থাত তেখেতে নিজৰ ভাষণ বন্ধ কৰিছে। অসমৰ মোল্লাসকলেতো এই কামটো কৰিব নোৱাৰিলে। আজি সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ মুখ বন্ধ। তেখেতে এতিয়া ইছলামক তেনেকে এটেক দিব নোৱাৰে, কাৰণ মই আছো। কোৰাণখন যিমান আমাৰ হয় সিমান সত্যৰঞ্জন বৰাৰো হয়। কোৰাণখন যিমান মুস্তাফা কামাল আজহাৰীৰ হয় সিমান সত্যৰঞ্জন বৰাৰো হয়। কোৰাণখন যিমান মুছলমান সমাজৰ হয় সিমানে হিন্দু সমাজৰ কাৰণেও কোৰাণখন হয়। কোৰাণ অকল আপোনাৰ মোৰ নহয়, কোৰাণ হিন্দু সমাজৰ কাৰণে হয়। কোৰাণখন গোটেই পৃথিৱীৰ কাৰণে হয়। আৰু এই কথাটো কোৰাণত উল্লেখ আছে, নিজে কোৰাণতে লিখা আছে। আৰু হজৰত মহম্মদ যিমান আমাৰ হয় সিমানে সনাতনীসকলৰ কাৰণেও হয়। কিন্তু কথাটো হৈছে আমি তেওঁলোকৰ সন্মুখত কথাখিনি কেনেকে দাঙি ধৰিছো, আমি তেওঁলোকক কিমান সুবিধা দিছো বুজিবৰ কাৰণে বা আমাৰ ওচৰত আহি বহিবৰ কাৰণে কিমান সুবিধা দিলো, এইটো এটা ডাঙৰ কুৱেশ্যন। আৰু এইটোৰ আনসাৰ আমি আচলতে আগতে বিচাৰিব লাগিব যে আচলতে আমি কিমান তেওঁলোকক সুবিধা দিছো। স্পষ্টকৈ সূৰা 158ৰ আয়াত আপোনাৰ সূৰা আৰাফৰ আয়াত নম্বৰ 158ত লিখা আছে, কুল ইয়া আইয়ুহান নাস ইন্নী ৰাসূলুল্লাহ ইলাইকুম জামিআ। হে বিশ্ববাসী, হযৰত মুহাম্মদে কৈ আছে, হে বিশ্ববাসী, মই তোমালোকৰ সকলোৰে কাৰণে মই অৱতাৰ হিচাপে আহিছো। গতিকে আমি সকলোকে সুযোগ দিব লাগিব শ্ৰদ্ধা ৰাইজ, আৰু আমি সকলোকে বুজিবলৈ কাৰণে আমি তেওঁলোকক মাতিব লাগিব, তেওঁলোকৰ ওচৰত বহিব লাগিব। যিকোনো এজন ব্যক্তিয়েই আজি আমাক যদি গালি পাৰে, অপমান কৰে, কোৰাণকে হওক বা হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ওপৰত যদি কোনোবাই প্ৰশ্ন উঠায়, সেইটো সময়ত আমি কি কৰিব লাগিব? সেইজন ব্যক্তিৰ লগত আলোচনাত বহিব লাগিব। আমাৰ যিসকল আছে, যোগ্য অভিজ্ঞ যিসকল আছে, তেওঁলোকে বহি আলোচনাটো কৰি সেইজন মানুহৰ কুৱেশ্যনখিনি আনসাৰটো দি তাৰপিছত তেওঁৰ লগত ডিছকাছ কৰি ল'লে হ'ল। কিন্তু এই দূৰৰে পৰা কাৰোবাক গালি পাৰাটো, দূৰৰে পৰা কাৰোবাক তিৰস্কাৰ কৰাটো, সেয়া কিন্তু একেবাৰে যুক্তিত নপৰে। এই কথাষাৰ কিন্তু কোৰাণে একচেপ্ট নকৰে, এই কথাষাৰ হযৰত মুহাম্মদৰ আদৰ্শ একচেপ্ট নকৰে। আজি মই পৰহি এটা সূৰা পঢ়ি, অল সূৰাৰ এটা কিছু আয়াত মই পঢ়িছিলো, তাতে বহুতেই কৈছে ভাল লাগিছে, এণ্ড আপুনি এনেকেই থাকক। মই তেনেকেই থাকিম যদি আপোনালোকে বিচাৰে। তাৰ মানে এই যিসকলে কোৰাণৰ ওপৰত কুৱেশ্যন উঠাইছে তেওঁলোকৰ আনসাৰ দিব নালাগিব নেকি? তেওঁলোকক মাতি আনিব নালাগিব নেকি? আজিৰ তাৰিখত হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম যদি জীৱিত থাকিলেহেঁতেন অসমত, আজি যদি অসমত কোনোবাই তেওঁক গালি পাৰিলেহেঁতেন, তেতিয়াহ'লে তেখেতে কি সেই মানুহজনক মাতি নানিলেহেঁতেন যে তুমি মোৰ ওচৰলৈ আহাচোন, তুমি মোক কিয় গালি পাৰিছা? কথাটো ভাবি চাওক এবাৰ, আপোনালোকে অনুভৱ কৰক কথাটো। আজিৰ তাৰিখত অলপ সময়ৰ কাৰণে ভাবি লওক, কল্পনা কৰক আজিৰ তাৰিখত যদি হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম জীয়াই থাকিলেহেঁতেন, আৰু অসমত যদি সত্যৰঞ্জন বৰাই হযৰত মুহাম্মদক অপমান কৰিলেহেঁতেন, তো হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে সত্যৰঞ্জন বৰাক মাতি নানিলেহেঁতেন নে তেখেতক ক'লেহেঁতেন ইয়াৰ কথা বুলি? তেনেকেতো কেতিয়াও নকৰিলেহেঁতেন। নিশ্চিত ৰূপে সত্যৰঞ্জন বৰাক মাতি পঠিয়ালেহেঁতেন যে তুমি আহাচোন মোৰ ওচৰলৈ, কিয় মোক বেয়া পাইছা, মোৰ কোনটো কথা বেয়া লাগিছে। এইটোৱেতো অৱতাৰসকলৰ আদৰ্শ হয়। কিন্তু মই সত্যৰঞ্জন বৰা ডাঙৰীয়াক মই তেওঁক আমাৰ ঘৰলৈ মাতি আনিছো, প্ৰগ্ৰামত মাতি আনাৰ কাৰণে মোক সবাই বেয়া পালে। মোক যে আপোনালোকে বেয়া পালে, আপোনালোকেতো মাতি আনিব লাগিছিলে। মাতি আনি তেওঁৰ কথাখিনি তেওঁক দেখাব লাগিছিলে যে আমাৰ মুছলমান সমাজ এনেকুৱা 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 হয়। অসমততো আৰু দ্বিতীয়জন ব্যক্তি নাই ন, তেওঁৱেইতো আটাইতকৈ বেছি প্ৰশ্ন উঠাই আছিলে ন আমাৰ ওপৰত, তেওঁৱেই উঠাইছে। কোৰাণক লৈ পেলাই তেওঁৱে কিতাপ লিখিছে, আৰুতো অন্য মইতো দেখা নাই। দুই এজন আৰু আছে, সেইবাবে তেওঁলোকৰ বাদ দিয়ক, তেওঁলোকৰ দল সলনি কৰি থাকে। কোনোবা মহিলা এগৰাকীও আছে যিটি কথা কৈ থাকে, আগতে মিয়া মানুহৰ পিছে পিছে দৌৰিছে, এতিয়া মিয়া মানুহ বেয়া হৈ গ'ল। মহিলা এগৰাকীও আছে, কিন্তু তেনেকুৱা মানুহ মোৰ সন্মুখত 2 মিনিট কথা পাতিব নোৱাৰিব। ঠিক আছে, 2 মিনিট নিজৰ আদৰ্শ দেখুৱাব নোৱাৰিব। তেনেকুৱা মহিলা মই নাম ল'ব নিবিচাৰো, এনেকুৱা মহিলাসকলৰ।
কেইদিনমান আগত মিয়া মানুহ একেবাৰে হৰবে হৰবা আছিলে মিয়া মানুহৰ ঘৰত ভাত নাখালে ভাল নালাগে আজি সেই মিয়া মানুহ বেয়া হৈ গ'ল তেনেকুৱা মানুহো আছে মই সেই তেওঁলোকৰ কথা নকওঁ মই সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ কথা কওঁ মানুহজন ইণ্টেলেকচুৱেল হয় এজন ইঞ্জিনিয়াৰ হয় শিক্ষিত মানুহ হয় এই মানুহজনৰ যিবোৰ কুৱেশ্যন সেই কুৱেশ্যনখিনিৰ আনচাৰ আজি আমাৰ দিব লাগিছিলে মই সেইখিনিহে দিছো ইয়াৰ অৰ্থ নহয় যে মই তেওঁৰ দালালি কৰি আছো বা মই কিবা অন্য ধৰ্মৰ হৈ কাম কৰি আছো মই মানৱতাৰ হৈ কাম কৰি আছো সদায় হিউমেনিটিৰ হৈ কাম কৰি আছো মানৱতা হে মোৰ আচল মিছন হয় আৰু ইছলামে সদায় মানৱতাতে ফ'কাছ কৰিছে প্ৰতিটো কৰ্মৰ আঁৰত ইছলামত মানৱতা লুকাই আছে হযৰত মুহাম্মদৰ প্ৰতিটো আদেশ নিৰ্দেশ উপদেশৰ আঁৰত মানৱতা লুকাই আছে গতিকে শ্ৰদ্ধাৰ ৰাইজ কথা হৈছে যিসকলে কমেন্ট কৰি আছিলে মই আৰু দীঘলীয়া নকৰো মোৰ শৰ্টকাট এটা কথাই ক'ব বিচাৰি আছিলো যে আপোনালোকে কৈ আছিলে যে আজাৰী সাহেব আপুনি কুৰাণ পঢ়ক আমাৰ ভাল লাগিছে আপুনি এনেকে থাকক ঠিক আছে মই কুৰাণ পঢ়িম আপোনালোকক কুৰাণ পঢ়ি পঢ়ি শুনাম আপোনালোকৰ কলিজা ঠাণ্ডা হয় মই কৰিম কিন্তু আপোনালোকে জানো মোক সঁচা কথা ক'বলৈ নিদিব আজি আপোনালোকে যদি নিদিয়ে প্ৰশ্নটো আমাৰ সমাজৰ ওপৰতে উঠিব যে তেওঁলোকে সনাতনী সমাজে আমাকে প্ৰশ্ন কৰিব যে তেওঁলোকৰ সমাজৰ এজন ব্যক্তি ওলাই আহি কিছু সঁচা কথা কৈ আছে কিছু দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছে তেওঁলোকৰ মানুহেই তেওঁলোকৰ মানুহক পিটিব গৈ আছে এটোতো তেনেকুৱাই বুজাইছে এটোতো আমাৰে সন্মান গৈ আছে ন কথাটো আপোনালোকে বুজিছেনে সঁচা কথা ক'ব নোৱাৰিম নেকি কুৰাণততো লিখা আছে ইয়া আইয়ুহাল্লাযিনা আমানুত্তাকুল্লাহ ওয়া কুলু কওলান সাদিদা ইয়া আইয়ুহাল্লাযিনা আমানুত্তাকুল্লাহ ওয়া কুনু মাছ সাদিকিন কুৰাণততো আছে যে যিসকলে মোক বিশ্বাস কৰি আছা মোক আল্লাহ বুলি মানি আছা ভগৱান বুলি মানি আছা তোমালোকে সঁচা কথা কবা আৰু সঁচা কথা কোৱা মানুহক লগ দিবা এই কথাটো কৈছে কুৰাণে আতুমিনুনা বিবাদিল কিতাব ওয়া তাকফুৰুনা বিবাদ এটোতো এনেকুৱা হৈছে কুৰাণত আৰু এটা জায়গাত উল্লেখ আছে যে তোমালোকে আধা কুৰাণখিনি মানা আধা কুৰাণ তোমালোকে নামানা নেকি মানে কুৰাণে আমাক আদেশ দিছে নামাজ পঢ়িবলৈ ৰোজা ৰাখিবলৈ কাৰণে সৌম সালাত বোলা শব্দবিলাক আহিছে নামাজ ৰোজা শব্দবোৰ অহা নাই সৌম সালাত আহিছে আমাক পঢ়িব দিছে ঠিক আছে সেইখিনি আমি মানিলো কুৰাণে যে আৰু এটা জায়গাত কৈছে যে সত্য কথা কোৱা মানুহক লগ দিবা সত্য কথা কবা সেইখিনিও তুমি মানিব লাগিব তো এনেকুৱা হল এতিয়া আমি আধা কুৰাণ মানিছো আধা কুৰাণ মানা নাই আফাতুমিনুনা বিবাদিল কিতাব ওয়া তাকফুৰুনা বিবাদ আধা কুৰাণ মানিছা আধা কুৰাণ নাই মানা বুজি পাইছে না আপোনালোকে মোৰ কথা আশৰাফুল লিখিছে আজাৰী সাহেব এইখন ভাৰতবৰ্ষ হয় ইয়াত ধৰ্মৰ নামত কি আৰম্ভ কৰি আছে ধৰ্ম নিৰপেক্ষ নামটো কেতিয়াবা শুনিছেনে ধৰ্ম নিৰপেক্ষ প্ৰতিজন মানুহ হ'ব লাগিব দেশ ধৰ্ম নিৰপেক্ষ হয় মানে কি দেশ ধৰ্ম নিৰপেক্ষ মানে কি ইয়াৰ দেশৰ মানুহ ধৰ্ম নিৰপেক্ষ হ'ব লাগে তেতিয়াহে দেশত শান্তি আহিব অকল দেশ এখন মাটি গছ গছনি ধৰ্ম নিৰপেক্ষ হলে হ'ব নেকি গছ গছনি মাটি আকাশ পাতালটো ধৰ্ম নিৰপেক্ষ হয়ে গছৰ কোনো ধৰ্ম নাই হাৱা বতাহৰ কোনো ধৰ্ম নাই অক্সিজেনৰ কোনো ধৰ্ম নাই কাৰ্বন ডাই অক্সাইডৰ কোনো ধৰ্ম নাই পানীৰ কোনো আপোনাৰ এইবোৰ ধৰ্ম নাই হিন্দু মুছলমানৰ যিটো ধৰ্মৰ কথা কৈছো নিজস্ব এটা ধৰ্ম থাকে গুণ থাকে সেইটো বেলেগ কথা সেইটো মই কোৱা নাই কিন্তু কোনোটো ক'ব নোৱাৰে অক্সিজেন হিন্দু হয় অক্সিজেন মুছলমান হয় বৰষুণ মুছলমান বৰষুণ দিছে হিন্দু বৰষুণ দিছে নদীৰ পানী বোলে হিন্দু হৈ গল নদীৰ পানী মুছলমান হৈ গল কোনোবাই ক'ব কাজিৰঙাৰ জীৱ জন্তুবোৰ কোনোবাই ক'ব নি মুছলমান হিন্দু হৈছে বুলি জীৱ জন্তু গছ গছনিটো অলৰেডি ধৰ্ম নিৰপেক্ষ হয় কথা হৈছে আমি দেশবাসী আমি ধৰ্ম নিৰপেক্ষ হ'ব নালাগিব নে আমি আমাৰ জল আমাৰ বায়ু জল আমাৰ আকাশ পাতাল গছ গছনি ধৰ্ম নিৰপেক্ষ লৈ বহি থাকিম নেকি কথাটো আপোনালোকে বুজক আৰু নিজকে কুৱেশ্যন কৰক মই কি ক'ব বিচাৰিছো এখন দেশ ধৰ্ম নিৰপেক্ষ হয় সেই ধৰ্ম নিৰপেক্ষতা তেতিয়াহে ওলাই আহিব যেতিয়া সেই দেশৰ মানুহ ধৰ্ম নিৰপেক্ষ হ'ব বুজি পাইছেনে নহলে দেশ বুলিলে কাক বুজায় গছ গছনি মাটি আকাশ পাতালক নুবুজায়তো দেশ বুলিলে সেই দেশৰ মানুহে হৈছে ইম্পৰ্টেণ্ট ঠিক আছে সেকুলাৰিজম অকল আপোনাৰ গছ গছনিত থাকিলে নহব সেকুলাৰিজম আমাৰ ভিতৰত থাকিব লাগিব
আমি নিজ ধৰ্ম পালন কৰাৰ লগতে সমান্তৰালকৈ অন্য প্ৰতিটো ধৰ্মকে সন্মান বিশ্বাস আমি প্ৰকট কৰিব লাগিব, সন্মান জনাব লাগিব, বিলিভ কৰিব লাগিব। উই মাষ্ট বিলিভ, উই শুড বিলিভ। বুজি পাইছেনে? তেতিয়াহে আমি হ'ম। গতিকে সেইটো হৈছিলে আপোনাৰ আনচাৰটো। মদন চুতীয়া, ইউ আৰ গ্ৰেট, ধন্যবাদ জনাইছো। তেনেহ'লে মুছলমান নামটোৰ ট্ৰেণ্ড কিয় কেৱল অসমত অকলে? চাওক, সেইটো আমাৰ কিছু নিজৰ ভুলৰ কাৰণে বহুতে আমাক টাৰ্গেট কৰে। মই সেইখিনিকে ক'ব বিচাৰি আছো। আমাৰ সেই ভুলখিনি আজি আমি শুধৰাব লাগিবনে নাই? সদায় আমি নিজৰ ভুলখিনি শুধৰাবলৈ চেষ্টা কৰিব লাগে। তেতিয়া এখন সমাজ গ্ৰেট সমাজ হ'ব, এখন সমাজ নম্বৰ 1 সমাজ হ'ব। আপোনালোকে নিজে ভাবক, নিজে চিন্তা কৰক, কেনেকে আপোনালোকে আগবাঢ়িব বিচাৰে। যেনেকে ইমান দিনে আপোনালোকে আগবাঢ়িছে তেনেকেই যদি বিচাৰিছে, মোৰ ক'বলৈ একো নাই। মোৰ প্ৰতিবাদটো মই সদায় কৰি যাম। আৰু যদি নহয় বোলে আমি যিমান সহ্য কৰিলোৱে, আমাক কোনোবাই মিয়া বুলি গালি দিয়ে, আমাক কোনোবাই তিৰস্কাৰ কৰে, বাংলাদেশী বুলি খেদাই দিব বিচাৰে, এই তিৰস্কাৰ সহ্য কৰি যদি থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ ক'বলগীয়া তাত একো নাই। আৰু যদি বোলে নহয় এই তিৰস্কাৰ আমি সহ্য নকৰো, আমাক কিয় ক'ব, আমাৰ কি ভুল আছে তেওঁলোকে দেখুৱাই দিয়ক, সেই ভুলখিনি আমি অতৰাম। ঠিক আছে, তাৰ পিছত কোনো যাতে আমাক ক'ব নোৱাৰে, তেনেকুৱা পৰিৱেশ আমি সৃষ্টি কৰিম। আমাৰ দুখখিনি আমি অতৰাম, তেওঁলোকেও তেওঁলোকৰ দুখখিনি অতৰাওক, তেওঁলোকেও নিজৰ সমাজখন ভাল কৰক, আমাৰ সমাজখন আমি ভাল কৰো। তেনেকুৱা যদি আপোনালোকে বিচাৰে, তেতিয়াহ'লে কিবা এটা নতুন ভাবিব নালাগিব? কওক, আপোনালোকে আনচাৰ দিয়ক। আপোনালোকে নিবিচাৰে নেকি তেনেকুৱা কোনোবা ব্যক্তি, কোনোবা 2-এজন মানুহ ওলাই আহক, যিসকলে আহি পেলাই আজি সেই ডাঙৰ ডাঙৰ আক্ৰমণ কৰা ব্যক্তিসকলক বান্ধি থব ৰছীৰে? যিসকলে কোৰাণৰ ওপৰত ডাঙৰ ডাঙৰ প্ৰশ্ন উঠাই, তেনেকুৱা ব্যক্তিসকলক বান্ধি ৰাখিব নালাগিব? কোনে বান্ধিব? আজি গোটেই অসমত সাম্প্ৰদায়িকতাৰ জুই জ্বলাই আছে মোল্লাই, অকলে পানী ঢালি আছো মই। আপোনালোকে ভাবি চাওক, অকলে মই পানী ঢালি আছো, জুই জ্বলাই আছে চবেই মিলি পেলাই, কাজিয়া লগাব বিচাৰে। ঠিক আছে, নহয় বোলে যাৰ যাৰ ধৰ্ম তাৰ বোলে আপোনাৰ মানে চব ধৰ্ম বোলে চবৰে বেলেগ বেলেগ, চবেই নিজৰ নিজৰ পালন কৰিব, তেনেকুৱা বহুত শ্লোগান আছে। এইবোৰ জুই লগোৱা হৈ আছে। দুটা সমাজকে মিলাব চেষ্টা কোনে কৰি আছে? অসমত আৰু এজন মানুহ দেখুৱাই দিয়কচোন আপোনালোকে মোক। আৰু এজন মানুহ দেখুৱাই দিয়ক খালি, যিজনে অন্তৰেৰে, নাটক নহয়, অন্তৰেৰে দুটা সমাজ মিলাই একেই মানৱ হিচাপে, একেই জন্ম মৃত্যু, একেই সেই মা দেউতা, একেই সেই ল'ৰা ছোৱালী, একেই সেই খাদ্য, একেই সেই চকু কাণ নাক মুখ, একেই সেই প্ৰবাহিত ৰক্ত, আমি এক হোৱাটো যে অন্তৰেৰে বিচৰা আৰু এজন মানুহ দেখুৱাই দিয়কচোন আপোনালোকে অসমত। আপোনালোকে গালি পাৰিছে, আপোনালোকে মাৰিব বিচাৰিছে, কিন্তু মোৰ কোনটো কথা আপোনালোকে বেয়া পালে? মইতো কাৰো দালালি কৰা নাই কেতিয়াও, মইতো বিজেপিৰ পৰা 1 টকাও খোৱা নাই, মোৰ প্ৰয়োজনো নাই। মই কেতিয়াও চেষ্টা কৰা নাই কাকো লগ কৰিবলৈ কাৰণে। আনকি আমাৰ যিজন লোকেল MLA, তেওঁৰ লগতো মোৰ কোনো সম্পৰ্ক নাই। মাজতে 2-এবাৰ ফোন কৰিছিলো, নুঠালে নাই আৰু। সত্যৰঞ্জন বৰা গানাৰ কাৰণে শুনিছো বেয়া পাইছে, গতিকে মই এইবোৰ নাজানো, মোৰ সম্পৰ্ক নাই। এইবোৰ ভুল কথা আপোনালোকৰ মাজত বিয়পাইছে কোনে? মোল্লাসকলে। তেওঁলোকে প্ৰতিটো খোজে খোজে আপোনালোকক সত্যৰ পৰা দূৰত ৰাখিব বিচাৰিছে, সাম্প্ৰদায়িক জুই তেওঁলোকে জ্বলাব বিচাৰি আছে। তেতিয়াহে তেওঁলোকৰ পকেটখিনি তেওঁলোকে ভৰাব পাৰিব। আমি কাজিয়া লাগি থাকিম, আমি এজনে আনজনৰ কাজিয়া লাগি থাকিম, ঠিক আছে, আৰু তেতিয়া তেওঁলোকৰ পেট ভৰিব। আৰু অকলে মই পানী ঢালি আছো, অকলে মই এই সাম্প্ৰদায়িক জুই আজি নুমাব চেষ্টা কৰি আছো। মই আপোনালোকক অনুৰোধ জনাম, যিসকলে চাই আছে, বুজি আছে, আপোনালোকে ওলাই এই সাম্প্ৰদায়িক জুই যে আমি নুমাব লাগিব, ইয়াতে পানী ঢালিব লাগিব। তেওঁলোকে তাতে ডিজেল পেট্ৰল ঢালি আছে, আৰু মই অকলে পানী ঢালি আছো। আৰু অকলে পানী ঢালি থাকি মইতো এইটো নুমাব নোৱাৰো। তথাপিও মই যিমানখিনি কৰিছো, মোৰ ফালৰ পৰা মই কৰি আছো, কৰিম সদায়। আপোনালোকে লগ দিয়ক, যাতে এই যিবোৰ জুই জ্বলাইছে, নফরত কি जो आग भड़काई जा रही है, नफरत फैलाई जा रही है, उस नफरत की आग को बुझाने के लिए मैं सबसे अपील करूंगा, दरखास्त है मेरी कि आप साथ दीजिए। और आइए हम सबको दिखा देते हैं
कि हमारे प्रोफेट सल्लल्लाहु ताला अलैहि वसल्लम उनके अखलाक क्या है, ठीक है, और वो किस तरह के थे, उन्होंने क्या सिखाया, उनकी तालीमात क्या थी। আহক সকলোৱে আমি দেখো, আমি লগ দিয়ক। আৰু বাকী যিবোৰ বস্তু লৈ আপোনালোকে ভাল পায়, যেনে ধৰক ইছলামিক সংছ, কোৰাণ পাকৰ আয়াত পঢ়াটো, ঠিক আছে, সেইখিনি মই আপোনালোকক পঢ়ি শুনাই থাকিম, আপোনালোকে শুনি যাব আৰু ব্যাখ্যাবোৰো মই কৰি গৈ থাকিম। কিন্তু মোৰ এটাই অনুৰোধ, আপোনালোকে কেতিয়াও সঁচা কথা ক'বলৈ মোক বাধা নিদিব, আৰু যিখিনি কথা মই কওঁ সেই কথাখিনি শুনি আপোনালোকে চালাজাৰা কৰি ল'ব। তাৰপিছত নিজৰ বিবেক বিবেচনা ব্যৱহাৰ কৰিব, কথাটো কিমান যুক্তিসন্মত হয়, কিমান তাত যুক্তিতা আছে নাই, সত্যতা আছে নাই, আপোনালোকে নিজে চাব, চাই তাৰপিছত আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিব। সেইটো আপোনালোকে নিজে বস্তুখিনি চালাজাৰা কৰিব। আব্দুল মমিন, স্বামী ৰোজা ভংগ কৰাটো ঠিক হৈছে নেকি? স্বামীয়ে ৰোজা ভংগ কৰিছে দেশৰ কাৰণে, গতিকে সেইটো কোনো ধৰণৰ একো প্ৰব্লেম তাত নাই। স্বামীয়ে বেলেগ এটা ৰোজা ৰাখি ল'ব পাৰিব। দ্বিতীয়তে, স্বামী ঘৰত নাছিলে সেইটো সময়ত, ক্ৰিকেট খেলিবৰ কাৰণে তেখেত ঘৰৰ পৰা বহুত দূৰত আছিলে, আৰু এনেও ঘৰৰ পৰা ওলাই গ'লে মানুহৰ ৰোজা সেইটো সময়ত নাৰাখিলেও চলে, বুজি পাইছেনে? আপুনি নিজ ঘৰত থাকিলেহে ৰোজা ৰাখিব লাগে, আৰু ঘৰৰ পৰা যদি আপুনি আঁতৰত আছে, 10-15 দিন দূৰত থকা তেনেকুৱা কিবা সিদ্ধান্ত আছে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ৰোজাটো নাথাকে। আৰু তাৰ উপৰিও আপোনাৰ বিভিন্ন আৰু উজুহাত থাকে, যিবোৰ কাৰণত ৰোজা নাৰাখিলেও চলে, পিছত আপুনি ৰাখি ল'ব পাৰে। তেনেকুৱা বহুত উজুহাত স্বামীৰ ক্ষেত্ৰত পোৱা গৈ আছে। সেইকাৰণে স্বামীয়ে ৰোজা ভংগ কৰাটো কোনো ধৰণৰ একো পাপ কৰ্ম কৰা নাই। তেখেতে 1 বা 2 বা 5টা 10টা যিকেইটা ৰোজা তেখেতৰ গৈছে, সেই 5-10টা ৰোজা ঈদৰ পিছত বা গোটেই বছৰ যিকোনো সময়ত তেখেতে ৰাখি ল'লেই হৈ যাব। আদ-দীনু ইউছৰুন, দিন ধৰ্মটো সহজ বস্তু হয়, ইয়াক কঠিন কৰিব নালাগে, ঠিক আছে। এনেই বিনা কাৰণত, ফাল্টু কাৰণত তেখেতে ৰোজাটো ভংগ কৰা নাই। এটা নেশ্যনেল লেভেলত, ইণ্টাৰনেশ্যনেল লেভেলত তেখেতে খেলিছে, দেশৰ মান মৰ্যাদা বঢ়াব গৈছে, ৰাইজৰ মান মৰ্যাদা বঢ়াব গৈছে, দেশৰ সন্মান বঢ়াব গৈছে, দেশৰ কাৰণে, জাতিৰ কাৰণে আৰু ৰাইজৰ কাৰণে জানলৈকে দিব পাৰি। ভাবি চাওক, দেশৰ কাৰণে জান দিব পাৰি, জান। গতিকে জানতকৈ ৰোজা বেছি ইম্পৰ্টেণ্ট নহয়, জান বচোৱাটো তাতোকৈ ডাঙৰ ফৰজ হয়। ৰোজা ৰখাটো যিমান ডাঙৰ ফৰজ, তাতকে ডাঙৰ ফৰজ হৈছে জান বচোৱা, আৰু সেই জান দেশৰ কাৰণে দিব লাগে হাঁহি হাঁহি। কথাটো বুজি পাইছেনে? ৰোজা ৰখা যিমান ডাঙৰ ফৰজ, তাতোকৈ ডাঙৰ ফৰজ হৈছে আপুনি নিজৰ জানটো, নিজৰ প্ৰাণটো বচোৱাটো, নিজকে মৃত্যুৰ পৰা বচাই ৰখাটো ৰোজা ৰখাতকৈ, নামাজ পঢ়াতকৈ ডাঙৰ ফৰজ হয়। আৰু সেই নিজৰ প্ৰাণ বচোৱাটো যিমান ডাঙৰ ফৰজ, তাতোকৈ ডাঙৰ কৈছে দেশ, যে দেশৰ কাৰণে সেই জান হাঁহি হাঁহি উচৰ্গা কৰিব লাগে। গতিকে এইবোৰ বহুত কথা আছে, আধ্যাত্মিক কথা, মোল্লাবিলাকে এইবোৰ বুজি নাপাব। মহম্মদ স্বামীয়ে ৰোজা নাই ৰখা, যিকেইদিন তেওঁ খেলিছে সেয়া কোনো তেখেতে পাপ কৰা নাই। দেশৰ কাৰণে জান দিব পৰা যায়, সেই দেশৰ কাৰণে কেইটামান ৰোজা ভাঙি তেখেতে দেশৰ সন্মান বঢ়াইছে, তাতে কোনো প্ৰব্লেম নাই। তেখেতে সেই ৰোজাখিনি কিন্তু কৰিব লাগিব পিছত। এইটো নহয় যে তেখেতে ৰোজাখিনি এটা নকৰিলে চলিব, মই সেইটো কোৱা নাই। তেখেতে ঈদৰ পিছত আৰু এবাৰ ৰোজা অহাৰ আগে আগে যিকেইটা ৰোজা তেখেতে ভংগ কৰিছে, সেই ৰোজাখিনি তেখেতে কৰি ল'লে হৈ যাব, ক্ষতিপূৰণটো হৈ যাব, ঠিক আছে? এইটোৱে কথা, আৰু অন্য একো নাই। এই বস্তুটো ইমান, কিছুমান অৰ্ধ শিক্ষিত, কিছুমান মোল্লা, যাৰ নলেজ নাই, সিহঁতে এইবোৰ কথা লৈ পেলাই চিঞৰ বাখৰ কৰে। আজিৰ তাৰিখত হজৰত মহম্মদ জীৱিত থাকিলে তেখেতেও মহম্মদ স্বামীক ক'লেহেঁতেন, স্বামী তুমি এইকেইদিন যোৱা, দেশৰ কাৰণে যোৱা, যুদ্ধ কৰাগে। সেইটো যুদ্ধ হয়, দেশৰ কাৰণে যুদ্ধই কৰি আছিলে নহয়। যুদ্ধ কেইবা প্ৰকাৰৰ থাকে, অকল সেই বৰ্ডাৰত গৈ যুদ্ধ কৰাকে দেশৰ কাৰণে যুদ্ধ কৰা নকয়। ক্ৰিকেটৰ যিটো খেল সেইটো দেশৰ কাৰণে যুদ্ধ হয়, হকীৰ যিটো খেল সেইটোও দেশৰ কাৰণে যুদ্ধ হয়। সকলো আমাৰ নেশ্যনেল গেম যিবোৰ আছে, ইণ্টাৰনেশ্যনেল লেভেলত যিবোৰ গেম খেলা হৈ আছে, সেইবোৰ দেশৰ কাৰণে যুদ্ধ কৰা হয়। দেশৰ সন্মান বঢ়াবৰ কাৰণে তেওঁলোকে জান প্ৰাণ দিব চেষ্টা কৰি আছে তাতে। গতিকে সেইখিনি হজৰত মহম্মদ আজিৰ তাৰিখত জীয়াই থাকিলে সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তেখেতেও পাৰ্মিশন দিলেহেঁতেন। এইবোৰ বহুত গভীৰ কথা, এইবোৰ কথা মোল্লাবিলাকে বুজি নাপাব। গতিকে আপোনালোকে সেইটো বেয়া পাব নালাগে। আমি যিহেতু কোনো কাম কাজ আমি বৰ্তমান কৰা নাই বা তেনেকুৱা দেশৰ কাৰণে যুদ্ধ কৰিব যোৱা নাই, আমি ক্ৰিকেটৰ মাধ্যমেৰেই হওক বা আপোনাৰ গুলি বাৰুদৰ মাধ্যমেৰেই হওক, সেইকাৰণে আমাৰ কৰ্তব্য হৈছে আমি ঘৰত থাকিলে ৰাখিব লাগে, ৰাখাটো আমাৰ কাৰণে বাধ্যতামূলক। আমিও যদি আজি মই লখিমপুৰৰ পৰা গুৱাহাটীলৈ গুচি যাওঁ, 10 দিনমান থকাৰ যদি মোৰ কিবা প্ৰগ্ৰাম থাকে, তেতিয়া মোৰো ৰোজা নাই,
মই যদি ঘৰৰ পৰা আঁতৰত যাওঁ 10 দিনমান থকাৰ উদ্দেশ্য মই দিল্লীলৈ যাওঁ বা আপোনাৰ তেজপুৰে যদি গুচি যাওঁ লখিমপুৰ পৰা তেজপুৰে যাওঁগে মোৰ ৰোজা নাই মই ৰোজা পিছত ৰাখিলে হ'ব গতিকে এইবোৰ সৰু মেটাৰ এইবোৰ লৈ পেলাই এনেই মিছামিছি এটা চিন ক্ৰিয়েট কৰি পেলাই মহম্মদ স্বামীক এতিয়া আপোনাৰ ইছলাম বিৰোধী ব্যক্তি বুলি তেওঁলোকে মানে ক'ব বিচাৰিব মহম্মদ স্বামীৰ ওপৰত তেওঁলোকে প্ৰশ্ন উঠাব আৰে বাবা তোমালোকেতো একো কৰিব নোৱাৰিলা জাতিৰ কাৰণে ধৰে দেশৰ কাৰণে আমাৰ এজন ব্যক্তিয়ে আজি আমি ট্ৰফি জিকি আহিছে তেওঁলোকে আজি ট্ৰফি জিকিছে তেওঁলোকে চেম্পিয়নশ্বিপ তেওঁলোকে লৈ আহিছে কথাটো ভাবক আপোনালোকে সেইটো কিমান ডাঙৰ এটা কথা গতিকে এইবোৰ তেওঁলোকে বুজি নাপাব দেই গতিকে চাওক এইটো কথা ইমানটোৱে দেশৰ কাৰণে আমি ত্যাগ দিব লাগিব জানলৈকে ত্যাগ দিব লাগিব গতিকে ৰোজা এৰাটো এটা ইমান ডাঙৰ মেটাৰ নহয় কাৰণ জান যদি দিব পাৰে আপুনি প্ৰাণ যদি দিব পাৰে দেশৰ কাৰণে সেই দেশৰ কাৰণে আপুনি দুটা মানুহ ৰোজা এৰিব নোৱাৰিব নেকি ইমানলৈকে কথাটো আপোনালোকে ভাবি চাই ল'ব ঠিক আছে সেইটো মোৰ বিষয় নহয় আজি মই এই বিষয়টোত যিটো ক্লিয়াৰিফিকেশ্যন দিছো ষ্টেটমেণ্ট দিছো আপোনালোকে আৰু বস্তুটো ভাবি চাই ল'ব হয় এইটো কথাত লগত মই একমত কথাটো মোল্লাৰ মাথাত নুহুমায় ৰাইট আশৰাফুল মোল্লাৰ মাথাত এইবোৰ নুহুমায় মোল্লাই অকল সেইখিনিতে লাগি থাকে দেশৰ সন্মান বঢ়াই আছে এআৰ ৰহমানে দেশৰ সন্মান বঢ়াইছে মহম্মদ ৰফিয়ে দেশৰ সন্মান বঢ়াইছে শ্বাহৰুখ খানে জাতিৰ সন্মান বঢ়াইছে ইছলামৰ সন্মান বঢ়াইছে কিন্তু এই মানুহবিলাকক বাইকট কৰি দিছে মোল্লাবিলাকে কাৰণ কি জানেনে মোল্লাবিলাকৰ ভিতৰত তেনেকুৱা টেলেণ্ট নাই মোল্লাবিলাকে অভিনয় কৰিব নোৱাৰে গান গাব নোৱাৰে সুৰ নাই মিউজিক বনাব নোৱাৰে গতিকে যিবোৰ বস্তু তেওঁলোকে নোৱাৰে সেইবোৰ বস্তুক হয় নিষিদ্ধ কৰি থৈ দিয়ে আৰু নহয় তেনেকুৱা মানুহক বাইকট কৰি দিয়ে কাৰণ তেওঁলোকৰ ভিতৰত সেই টেলেণ্টখিনি নাই ন এতিয়া তেওঁলোকে সেইটো ময়দানত গৈ পেলাই তেওঁলোকেতো বাজি মাৰিব নোৱাৰিব এআৰ ৰহমানে মিউজিক বনাই এআৰ ৰহমানে ফাল্টু হৈ যাব এতিয়া আপোনাৰ আমাৰ যিজন কি কয় আমাৰ কালাম ছাৰ আছিলে ন মিছাইল মেন এতিয়া কালাম ছাৰক তেওঁলোকে বেয়া পায় এতিয়া তেওঁ পৰমাণু শক্তিৰ ব্যৱস্থা কৰি থৈ গৈছে আমাৰ ভাৰতবৰ্ষত মোল্লাই পাৰিব নি মোল্লাই পাৰিব ভাৰতক যিটো আপোনাৰ শক্তি দি থৈ গ'ল তেখেতে যিমানখিনি টেকনলজিয়ে ভাৰতত দি থৈ গৈছে কালাম ছাৰে দিব পাৰিব নি নোৱাৰে গতিকে কালাম ছাৰ বেয়া মানুহ হয় মোল্লাৰ নজৰত বুজি পাইছেনে এতিয়া আপোনাৰ এই কেইদিনমান আগত আমাৰ যে এই যে আপোনাৰ ৰতন টাটাৰ মৃত্যু হৈছে ৰতন টাটাৰ কেঞ্চাৰ হস্পিটেল নহলে মোল্লাৰ কেঞ্চাৰ হলে ক'ত যাব এতিয়া কওকচোন কিন্তু এই ৰতন টাটা নৰকত যাব মোল্লাৰ দৃষ্টিভংগীত গোটেই ভাৰতবৰ্ষৰ মানুহক একেলগে মোল্লাবিলাকক একেলগে কৰি প্ৰস্তুত কৰকচোন ৰতন টাটা যাব ক'ত এতিয়া ইমান যে ভাল ভাল কাম কৰিলে গোটেই তেখেতৰ জীৱনৰ যিমান তেখেতৰ উপাৰ্জন আছিলে তেখেতে সেই গোটেই লাখ লাখ কোটি টকা তেখেতে কি কৰিলে দেশৰ কাৰণে ৰাইজৰ কাৰণে তেখেতে দি দিলে তেখেতৰ বেলেঞ্চে পিছত নাছিলে কিবা 4-5 হাজাৰ কোটি টকা এটা ৰাখি বাকি গোটেই লাখ কোটি টকা তেখেতে লগাই দিছে সেই ৰতন টাটা যাব ক'ত নৰকত যাব এতিয়া তেওঁলোকৰ মতে গতিকে এইবোৰ হৈছে তেওঁলোকৰ চিন্তাধাৰা একেবাৰে ঠেক চিন্তাধাৰা বুজি পাইছেনে ৰতন টাটা দেশৰ কাৰণে যিখিনি কৰিছে সেইখিনি জানো ভাৰতৰ গোটেই মোল্লাই মিলি কৰিব পাৰিব কক ভাৰতবৰ্ষৰ গোটেই মোল্লাই মিলি পাৰিবনে মোৰ কথা আপোনালোকে বুজি পাইছেনে ৰতন টাটাই যিমানখিনি কৰিছে হিমানখিনি ভাৰতবৰ্ষৰ গোটেই মোল্লা জমা কৰক একেলগে বুজি পাইছেনে ভাৰতবৰ্ষৰ গোটেই মোল্লা জমা কৰি দিয়ক গোটেই মোল্লাই মিলি ৰতন টাটাৰে যিখিনি কৰিছে কৰিব নোৱাৰে দেশৰ কাৰণে ৰাইজৰ কাৰণে এতিয়া কক কোন ভাল ৰতন টাটা বেয়া হৈ যাব কথাটো বুজক আপোনালোকে এইবোৰ ঠেক মানসিকতা এইবোৰ সংকীৰ্ণতা হয় সংকীৰ্ণ চিন্তাধাৰা আৰু এইবোৰ অপৰিপক্ক হয় গোটেইকেইটা এওঁলোকৰ ভিতৰত নলেজ নাই আধ্যাত্মিক নলেজ নাই কুৰাণৰ ঐশ্বৰিক যিখিনি নলেজ তাত সোমাই আছে ঐশ্বৰিকতা যিটো আছে কুৰাণৰ ভিতৰত গভীৰতা যিটো আছে সেইটো তেওঁলোকে বুজি নাপালে তেওঁলোকে জাষ্ট মিনিংখিনি পঢ়িলে অনুবাদখিনি পঢ়িলে আৰু বাছ লাগি গ'ল আৰু ধাই ধুই লাগি গ'ল হযৰত মুহাম্মদে তেনেকুৱা কোনো কথা কোৱা নাই হযৰত মুহাম্মদে কৈছে মান ক্বালা লা ইলাহা ইল্লাল্লাহ দাখালাল জান্নাহ হযৰত মুহাম্মদে কৈছে মান ক্বালা লা ইলাহা ইল্লাল্লাহ দাখালাল জান্নাহ যিজনে এক ঈশ্বৰ আছে বুলি মানিব তেওঁ জান্নাতত যাব আৰু ৰতন টাটা এক ঈশ্বৰবাদী ব্যক্তি আছিলে মান ক্বালা লা ইলাহা ইল্লাল্লাহ দাখালাল জান্নাহ অৰ্থাৎ এক ঈশ্বৰবাদত যোনে বিশ্বাস কৰিব আৰু জান্নাতত যাব সেইকাৰণে মোৰ চিন্তাধাৰা হিচাপে ৰতন টাটা ফুল্লি জান্নাতত যাব ইয়াত কোনো সন্দেহ নাই কাৰণ তেখেতে ৰাইজৰ কাৰণেতো কৰিছেই
উপৰঞ্চি তেখেত এক ঈশ্বৰবাদী ব্যক্তি আছিলে এজন আল্লাহ ভগৱান আছে বুলি বিশ্বাস কৰিছে তেখেতে ঠিক আছে গতিকে এইবোৰ বহুত ভিতৰুৱা কথা আপোনালোকে হয়তো বুজি নাপায় সেইকাৰণে মোক গালি পাৰি থাকে কথা হৈছে এইখিনি কথা মই আলোচনা কৰিবলৈ কাৰণে মোক এনেকুৱা এজন ব্যক্তি লাগিব যিজন পৰিপক্ক হ'ব আৰু সম্পূৰ্ণ তেখেতে নলেজখিনি ল'ব গ্ৰামাৰখিনি জানিব আৰবিত একদম এক্সপাৰ্ট হ'ব লাগিব তেখেত মোৰ লগত বহি খুব সুন্দৰভাৱে তেখেতে যদি আলোচনা কৰে এটা সত্য উদ্ঘাটনৰ উদ্দেশ্য লৈ যদি আলোচনা কৰে তেতিয়াহ'লে মই গোটেই কথাখিনি আপোনালোকৰ মাজত ৰাখিব পাৰিম কিন্তু আহি চিঞৰ বাখৰ কৰি উশৃংখল পৰিৱেশ সৃষ্টি কৰিব আস্ফালন কৰিব গালি পাৰিব তেনেকুৱা ক্ষেত্ৰত যিকোনো মানুহৰ খং উঠিব মোৰো খং উঠিব তেতিয়া তেনেকুৱা মান নালাগে সেইকাৰণে মই সদায় কৈছিলো যে এজন ব্যক্তি দিয়ক মই যাৰ লগত বহি আলোচনা কৰিম বা আপোনালোকে নিজে কোনোবা এজন ওলাই আহক আহি মোৰ লগত আলোচনা মোৰ ইয়াতে বহি কৰক মোৰ লাইব্ৰেৰীত আহক আহি থাকি লওক মোৰ লগত এসপ্তাহমান থাকক মোৰ লগত আহি ঠিক আছে এসপ্তাহমান থাকক তেতিয়া চাবচোন মই কথাখিনি কৈ দিলে আপুনি মোৰ লগত একমত হৈ যাব আপুনি মোৰ লগত একমত আপুনি মোৰ লগত 1 ঘণ্টা কথা পাতক খালি 1 ঘণ্টা যদি মোক লগ কৰি মোৰ লগত কথা পাতে মই 100% চিয়ৰ গ্যাৰান্টি দি দিম আপুনি মোৰ কথাত 100ৰ ভিতৰত 100 কথাতে আপুনি এগ্ৰি কৰিব বুজি পাইছেনে যি কি নহওক এতিয়া হেফালে নাযাও অনুৰোধ থাকিলে আপোনালোকে আহিব লগ কৰিব বা মুকো আপোনালোকৰ মাজত গৈ আলোচনা কৰাৰ আপোনালোকে সুবিধা দিব তেতিয়াহে মই কথাখিনি গৈ আপোনালোকৰ মাজত ক'ব পাৰিম নহলে তো মই সামাজিক মাধ্যমতে ক'ব লাগিব কথাখিনি মইতো আৰু মনে মনে বহি থাকিব নোৱাৰো এতিয়া আপোনালোকে নিজেও সুবিধা নিদিব মইও কথা নকম তো মই যিবোৰ বস্তু গৱেষণা কৰি আছো যিখিনি কুৰাণৰ ঐশ্বৰিকতা যিটো লুকাই আছে কুৰাণৰ ভিতৰত যিটো কুৰাণৰ ৰহস্যময় কথা সেইখিনিতো মই উদ্ঘাটন কৰিব লাগিব সেইটো মোৰ সাবজেক্ট হয় কথাখিনিতো মই ক'ব লাগিব ন এটা প্লেটফৰ্মটো মোৰ লাগিব সেইটো মই সোশ্যাল মিডিয়াত কওঁ কাৰণ আপোনালোকে সুবিধা নিদিয়ে আপোনালোকে সুবিধা দিয়ক মই যাম আপোনালোকৰ ওচৰত ঠিক আছে এতিয়া কথা হ'ল চাওক শ্ৰদ্ধা ৰাইজ আপোনালোকে কুৰাণ পঢ়িলে ভাল পায় ঠিক আছে মই কুৰাণ পঢ়িম আপোনালোকে কেতিয়াও কোৱা নাই মইও পঢ়া নাই সদায় বিতৰ্কত থাকিলো উপায় নাই কথাখিনিতো ক'ব লাগিব বিতৰ্কত মোক টানি লৈ যায় মইতো যাব বিচৰা নাই মুকে টানি লৈ যায় এতিয়া আমাৰ সন্মুখত কিবা কিবি আমাৰ অসমীয়া উৎসৱ আহি আছে বিহু আহি আছে হোলী আহি আছে কোনোবাই টানি লৈ যাব বিতৰ্কত কাৰোবাৰ মন নাই পালন নকৰক বাট আপোনালোকে এই বস্তুটো ইছলামে বাধা দিছে বুলি কেলে কয় ইছলামে বাধা দিছে বুলি ক'লে ইছলামৰ ওপৰত দেখোন এটা অভিযোগ আহি যাব যে ইছলামে দেখোন সবকে ঘিণ কৰে ইছলামে কাকো ঘিণ নকৰে বন্ধুসকল ইছলামে কাকো ঘিণ নকৰে ইছলামে হোলীকো ঘিণ নকৰে ইছলামে পূজাকো ঘিণ নকৰে ইছলামে বিহুকো ঘিণ নকৰে আৰু এইবোৰ বস্তু উৎসৱ পালন কৰিলে কাৰো ধৰ্ম নষ্ট হৈ নাযায় এয়াই হৈছে ইছলামৰ মহান গুণ ইছলামৰ শ্ৰেষ্ঠতা ইয়াতে গৈ ইছলাম শ্ৰেষ্ঠ হয় নহলে ইছলাম শ্ৰেষ্ঠ কেনেকে হ'ব এইবোৰ বহুত কথা আলোচনা কৰিম কথা হৈছে চাওক কমেন্টখিনি আপোনালোকে চিন্তা চৰ্চা কৰি ক'ব আৰু কি সূৰা আপোনালোকে শুনিব বিচাৰে হেতুও ক'ব কোনটো ব্যাখ্যা আপোনালোকে জানিব বিচাৰে ক'ব মই জনাই গৈ থাকিম আপোনালোকেতো আমাৰ মুল্লাসকলক কাম কৰিব দিলে বহুত কাম কৰিব দিলে এতিয়া আপোনালোকে অলপ মুকো কাম কৰিব দিয়কচোন আপোনালোকে মোৰখিনিও শুনকচোন তাৰ পিছত আপোনালোকে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব কাৰটো ভাল লাগিলে মোৰ ভাল লাগিলে নে তেওঁলোকৰ ভাল লাগিলে চিন্তাধাৰা কোনটো বেছি ভাল লাগিছে আজহাৰী চিন্তাধাৰাটো ভাল লাগিছে নে তেওঁলোকৰ মুল্লাৰ চিন্তাধাৰা ভাল লাগিছে মুস্তাফা কামাল আজহাৰী শুদ্ধ কৈছে নে মুল্লাই শুদ্ধ কৈছে সেইটো আপোনালোকে পিছত চালাজাৰা কৰি দুয়ো পক্ষৰ মতামতটো লৈ আপোনালোকে পিছত সিদ্ধান্ত গ্ৰহণ কৰিব ঠিক আছে নে মই এৰিছো মোৰ মোবাইলৰ চাৰ্জ একেবাৰে 3% হৈছে এতিয়া চাৰ্জ নাছিলে আজিলে এৰিছো আকৌ আলোচনা কৰিম আপোনালোকে সদায় মানে ইতিবাচক এটা চিন্তাধাৰা লয় এটা পদক্ষেপ লয় আগবাঢ়ক আমাৰ সমাজখনক যাতে কোনো আঙুলিয়াব নোৱাৰে তাৰে ব্যৱস্থা আমি কেনেকৈ কৰিব লাগিব আমি যিবোৰ মানুহক আজি 10 বছৰ 15 বছৰৰ পৰা আগবঢ়াই দি আছো সেই মানুহখিনিয়ে আমাক লৈ পেলাই দালালি কৰি আছে যিবোৰ দল সংগঠনৰ নেতা আছে নেতাবোৰে আমাক লৈ দালালি কৰি আছে তেওঁলোকৰ পকেট গৰম কৰি আছে মাত্ৰ তেওঁলোকে মাংসই খাই আছে আৰু আমাৰ মানুহ যিবোৰ দুখীয়া আছিলে দুখীয়াই হৈ থাকিলে পিছপৰা মানুহ পিছপৰেয়ে থাকিলে সদায় পিছপৰা এৰিয়াবোৰ কতনো উন্নত হল এনেই মিছা মিছি 100-200 মানুহ জমা কৰি লৈ পেলাই চিঞৰ বাখৰ কৰিব কৰি বেলেগ এটা পাৰ্টিৰ পৰা টকা খাই বহি থাকিব এয়াই হৈ আছে তলে তলে একো সলিউশন আনা নাই কোনো ঠিক আছে একো মোৰ কোনো ধৰণৰ আপোনাৰ পৰিৱৰ্তন দেখা নাই কিয়া সেই একেই ষ্টাইল মই 18 চনৰ পৰা দেখি আছো এইবোৰ নাটক একেই আছে সব কিবা এটা হলেই 50 জন মান জমা হৈ যাব
জমা হৈ চিঞৰ বাখৰ কৰি দিব আমাৰ মানুহেও ভাবে বাপৰে বাপ আমাৰ এওঁলোকটো আমাৰ দৰদী হয় এওঁলোকটো আমাৰ দৰদী হয় আমাৰ কাৰণে মাত মাতিছে বাস এই 50 টকা 100 টকাকে তেওঁলোকক উঠাই দি দিব লাখ লাখ টকা উঠিব হে গোটেইখিনি খাই বৈ বহি থাকিব ইছুৰ জাগাত থাকি যায় সমস্যাৰ জাগাতে থাকি যায় অপমানিত আমি হৈয়ে থাকো আমাক গালি পৰাসকলে গালি পাৰিয়ে আছে ঠিক আছে ৰাজনৈতিক নেতাবোৰে আমাক গালি পাৰিয়ে আছে দিনে ৰাতিয়ে গালি পাৰি আছে অপমান কৰিয়ে আছে আৰু হে নেতা আমাৰ নেতাবিলাকে ঠিক আছে আমাক লৈ পেলাই গেমটো খেলিয়ে আছে গতিকে আপোনালোকে অলপ ভাবক এতিয়া অলপ ভাবক হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লাম আৰু কুৰাণৰ যিখিনি সংবিধান আছে কুৰাণৰ নীতি নিয়মত আমি কেনেকৈ আগবাঢ়িলে ভাল হ'ব আমি কি কৰিব লাগিব যাতে কোনো আমাক গালি পাৰিব নোৱাৰে অপমান কৰিব নোৱাৰে মিয়া বুলি যাতে তিৰস্কাৰ কৰিব নোৱাৰে কোনো হেখিনি কাৰণে আমি কি কৰিব লাগিব হেতু চিন্তা কৰক ঠিক আছে ময়ো আপোনালোকৰ মাজৰে হওঁ মইতো মিয়া হওঁ ন মইতো কোনো গৰিয়া চৰিয়া মৰিয়া নহওঁ মই মিয়া হওঁ ঠিক আছে কিন্তু মই বিচাৰো আপোনালোকো মোৰ দৰে মিয়া হওক তেতিয়া চাব না মিয়া যে আজি বহুতে তিৰস্কাৰ কৰে সেই মিয়া মানুহক মানুহে বুকুত আঁকোৱালি ল'ব কিন্তু আমি কৰবাত কিছুমান মানুহে যে আমাক মিসগাইড কৰি আছে মিসলিড কৰি আছে আমাক মিসইউজ কৰি আছে আমাক লৈ তেওঁলোকে ব্যৱসায় চলাই আছে সেই মানুহখিনিৰ পৰা আমি অলপ আঁতৰি দিব লাগিব এতিয়া কাৰণ তেওঁলোকে কোনো সলিউশন আনি দিব নোৱাৰিলে উচ্ছেদৰ জাগাত উচ্ছেদ হৈ গল ঠিক আছে গৰা খহনিয়াৰ জাগাত গৰা খহনিয়া থাকি গল নিবনুৱাৰ সমস্যাৰ জাগাত নিবনুৱাৰ সমস্যা থাকিয়েই গল কিন্তু কিছুমান নেতাই ডিঙি ফালি ডিঙিৰ হীৰা ফুলাই ভাষণ দিলে দিয়ে থাকিলে ঠিক আছে সেই ভাষণখিনি কেদিন পিছে হুংকাৰ দিব অমুক কৰি দিম তমুক কৰি দিম হেন কৰেগা তেন কৰেগা सबको बिक्री करके हम शादी करेगा हेन करेगा तेन करेगा जाति को बिक्री करके हम शादी करेगा এনেকুৱা হৈছে এতিয়া বুজি পাইছে নে আমাক বিক্ৰী কৰি দেউলোকে খাই ফুৰিছে ইনোভা লৈ ঘুৰি ফুৰিছে একো সমস্যাৰ সমাধান ওলোৱা নাই গতিকে শ্ৰদ্ধা ৰাইজ মোৰ আলোচনা আপোনালোকৰ লগত হৈ আছে আপোনালোকৰ চকুত যেটো এটা পৰ্দা পৰিছে অলপ সময় কাৰণে অতৰাই অলপ নিৰপেক্ষ হৈ কথাখিনি ভাবি চাওক জাতিৰ কাৰণে তেওঁলোকে হসাকে কৰিছে নে জাতিৰ সমস্যা দূৰ হৈছে নে জাতিৰ ওপৰত কলংক যেটো আহিছে আতৰ হৈছে নে কৰবাত কিবা আপোনাৰ আহিছে নে কিবা পৰিৱৰ্তন একো নাই আহা সেই কাৰণে সকলো লিডাৰ হলনি কৰক আপোনালোকে নিজৰ এৰিয়াত যিবোৰ লিডাৰ আছে সবক বহাই নতুন প্ৰজন্মক আপোনালোকে আগবঢ়াওক আপোনালোকৰ অঞ্চলৰ লিডাৰে দিয়ক আগৰ যিবোৰ প্ৰেসিডেন্ট আছিল সব হলনি কৰক নতুন প্ৰেসিডেন্ট দিয়ক কোনোবাই 10 বছৰৰ পৰা প্ৰেসিডেন্ট হৈ আছে কোনোবা 15 বছৰৰ পৰা প্ৰেসিডেন্ট হৈ আছে এবোৰ প্ৰেসিডেন্ট হৈ খাইছে খালি এতিয়া যোগ্যজনক আপোনালোকে বনাওক যিমান দল সংগঠন আছে যিমান ৰাজনৈতিক অৰাজনৈতিক সবৰে হলনি হ'ব লাগে হলনি হয় নতুন মানুহ আগবঢ়াই দিয়ক আপোনালোকে নতুন মানুহক দি পেলাই গাইডলাইন বনাওক আমাৰ সলিউশন লাগিব কেদিন পিছে মিটিং মাৰিলে নহব খালি যে মিটিং মাৰিবা জমা কৰিবা ভাষণ দিবা হুংকাৰ দিবা ফালি দিম সিলিং দিম হেং কৰিম তেন কৰেগা হেবুন না লাগে 6 মাহৰ ভিতৰত সব সলিউশন লাগিব আমাক গতিকে এইখিনি কথা ভাবি চাব এবাৰ আপোনালোকে ঠিক আছে 2% হৈছেগে চাৰ্জ মই এতিয়া এৰিছো বহুতে বহুত ধৰণৰ কমেন্ট কৰিছে হেখিনি আনসাৰ এতিয়া নিদিও দিয়ক আকৌ আলোচনা কৰিম মই সময় পালে কালি আকৌ আহিম সকলোৱে শেয়াৰ কৰিব আৰু জাৰমা চলিছে আপোনালোকে কুৰাণ পঢ়ক যিমান পাৰে ধুনিয়াকে পঢ়িব কুৰাণ যিমান ধুনিয়া মিঠাকে পঢ়িব পাৰে হিমানে ভাল ঠিক আছে নে সকলোৱে মিঠা আকে পঢ়িব কুৰাণ মই এক লাইন পঢ়ি দিছো আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি ৰাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযীনা আন'আমতা আলাইহিম غير المغضوب عليهم ولا الضالين آمين এৰিছো
সকলোৱে ভালে থাকক খুদা হাফিজ ফিয়ামানিল্লাহ মোৰ মোবাইল অফ হ'ব এতিয়া কথাখিনি সকলোৱে শ্বেয়াৰ কৰিব আৰু সকলোৱে যিমান পাৰে লগ দিয়ক আমাৰ সমাজখন আমি গঢ়ি তুলো এটোৱে উদ্দেশ্য জাতিটো আগবঢ়াই লৈ যাম এটোৱে উদ্দেশ্য ধন্যবাদ খুদা হাফিজ ফিয়ামানিল্লাহ জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মোহাম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বৰপীৰ জয় শ্ৰী আজমিৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম खुदा हाफिज फियामानिल्लाह व फिर आयतिही असदुल्लाहु लैलतकुम गुड नाइट शब खैर व बरकती अस्सलाम वालेकुम नमस्कार सत श्री अकाल आदाब बाय बाय